Hello, hi friends, welcome to my channel Indus Vlog. আৰু আজি আপোনালোকক মই লৈ আহিছোঁ এথনিক ভিলেজ পানবাৰীত থকা ডিগাৰু ৰোডত। চ' আমি ইয়াৰে গোটেই পৰিৱেশটো আমি চাম। এতিয়া বলক মোৰ লগত। ভিতৰলৈ গৈয়ে সৌপিনে বাচ্চাৰ পাৰ্ক এখন দেখা পালোঁ। সৰু হ'লেও ভালেই, খেলিব পাৰিব। সোমাই যোৱা পথৰ দুয়োফালে দুখন খেলিব পৰা ফিল্ড আৰু দুটা পুখুৰীও পৰিলক্ষিত হ'ল। মাজভাগত খাবৰ কাৰণে ডাইনিং হল এটা আছে। ক'লেই হ'ল তেওঁলোকে বনাই দিব। সৌপিনে থকা ফিল্ডখনত কোনোবাই যদি ইচ্ছা কৰে তেনেহ'লে বনায়ে খাব পাৰে, পিকনিকৰ নিচিনা। খালি এটা চাৰ্জ দিব লাগিব। কিছুদূৰ খোজকাঢ়ি আগবাঢ়ি যাওঁতে দেখা পালোঁ যে পুখুৰীৰ চাৰিওপিনে সৰু সৰু কিছুমান কটেজো বনাই থৈ দিছে। হয়তো ইয়াতে নাইট ষ্টেও কৰিব পাৰে। ধুনীয়া পৰিৱেশ। আগবাঢ়ি যাওঁতে নাৰ্চাৰী এখনো দেখা পালোঁ। নাৰ্চাৰীৰ ভিতৰত বিভিন্ন ধৰণৰ কেকটাছ, ফুল তাতে ৰোপণ কৰি থৈ দিছে। বৰ ধুনীয়া লাগিল দেখা পাই। আমি কিছু সময় খেলা ধূলা কৰি খোৱা কুপন লৈ ডাইনিং হলটোলৈ গ'লোঁ। খোৱাখিনিও ভালেই বনাইছে, ভালেই লাগিল। খোৱাৰ পিছত আমি সকলোৱে বিভিন্ন গানৰ তালে তালে নাচি বাগি ফূৰ্তি কৰোঁ। নাচাত কিন্তু কোনেও কম নহয় দেই, ভিডিঅ'টো চালেই গম পাব। অৱশেষত কিছু নিজৰ নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰি আমাৰ এই সৰু পিকনিকটো তাতেই সমাপ্ত কৰোঁ। ৰবক ওলটাৰ সময়ত জৰাবাটত থকা NES ভাৰত পেট্ৰল পাম্পত পেট্ৰল ল'বলৈ গৈ গম পালোঁ যে তাতে ফ্ৰীতে গাড়ীও ধুৱাই দিয়ে। সেয়েহে উচিত সময় বুজি গাড়ীখন ধুয়ে পেলালোঁ। আপোনালোকেও যদি কেতিয়াবা এইফালে আহে এই পেট্ৰল পাম্পত ফ্ৰীত গাড়ীখন ধুই লৈ যাব পাৰে। ধন্যবাদ NES ভাৰত পেট্ৰল পাম্প আৰু আপোনালোকলৈও ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই। ফ্ৰীত কাৰ ৱাছ হৈ চলি আছে। ঘূৰি পকি আহিলোঁ, আমি পিকনিকৰ পৰা আহিলোঁ, ধুনীয়া এটা পৰিৱেশ এটা এনজয় কৰি আহিলোঁ। চ' ইয়াতে পেট্ৰল ভৰাই ফ্ৰীত আমি এতিয়া কাৰ ৱাছ কৰি আছোঁ।